হয় হিমাশ্ৰী, সকলোৱে জানে আচলতে ডিব্ৰুগড় চহৰখনতকৈ ব্ৰহ্মপুত্ৰৰ নদীৰ স্তৰ বহুগুণে ওপৰত অতিকৈ চিন্তনীয় বিষয়। কিন্তু আমি যি স্থানত উপস্থিত হৈছিলোঁ তাত যিজন ৰাইজৰ মন্তব্য আমি সংগ্ৰহ কৰিছোঁ, তেওঁলোকে কৈছিলে যে বিগত 3টা দিনত 1.5 বিঘাকৈ অধিক সহায় নিছে। যি অঞ্চল আছিলে একদম মথাউৰি কাষ চাপিছে, গতিকে অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু জলসম্পদ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা তেনেধৰণে দেখা পোৱা নাই, ৰাইজসকলেও মন্তব্য কৰিছে। কাৰণ নদীৰ মথাউৰি একেবাৰে কিনাৰ পালেহি আৰু ডিব্ৰুগড় চহৰখনৰ ব্ৰহ্মপুত্ৰৰ স্তৰ যিহেতু ডিব্ৰুগড়তকৈ বহু ওপৰত, গতিকে অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে পাৰ্কোপাইন আৰু জিঅ' বেগেৰে এই খহনীয়া কোনো পধ্যেই ৰখাব নোৱাৰি। কাৰণ চবেই অভিযোগ উত্থাপন কৰিছে যে জিঅ' বেগ যি স্থানত পেলায় 80% উটি যায়, 10% অথবা 20%ই কোনো ধৰণে ৰক্ষা কৰিব নোৱাৰে খহনীয়া। আৰু সকলোৱে বিচাৰিছিলে যে সকলোৱে দাবী কৰি আহিছিলে যে শিলৰ পাৰ বহাব লাগিব। খহনীয়া যিসমূহ অঞ্চল আছে, নৈ পাৰৰ যিসমূহ অতিকৈ আচলতে স্পৰ্শকাতৰ অঞ্চল আছে, তাত শিলৰ পাৰ বহাব লাগিব। অঞ্চলবাসীয়ে বাৰে প্ৰতি কৈ আছে, কিন্তু জলসম্পদ বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰা দেখা হোৱা নাই। আৰু আমি বিভিন্ন ঠাইত, কেৱল আমি আমোলাপট্টি মোহনাঘাটেই নহয়, আচলতে নৈ পাৰে পাৰে ডিব্ৰুগড় বিভিন্ন স্থানমাৰিতো গৈছিলোঁ, বিভিন্ন জেগালৈ গৈছিলোঁ, সকলোতে একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মাত্ৰ কেইহাতমান বাকী আছে ঘৰখনৰ চুবলৈ। আৰু কেৱল এটা অঞ্চলৰ কথা নহয়, আৰু ডিব্ৰুগড়খন যিহেতু ব্ৰহ্মপুত্ৰৰ নদীৰ স্তৰ ওপৰত, গতিকে খহনীয়াই যদি নদীৰ মথাউৰি চুলেহি আৰু যদি ইয়াতকৈ অতি বেছি হয় খহনীয়া, ডিব্ৰুগড়ৰ কাৰণে বহুত বিপদ, অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত আমি বাৰে প্ৰতি আহ্বান জনাই আছোঁ, জলসম্পদ বিভাগে এক্সপাৰ্টৰ সহায় লওক, ডিব্ৰুগড়খনক বচাবলৈ এক্সপাৰ্টৰ সহায় ল'ব লাগিব। কেৱল জিঅ' বেগ আৰু পাৰ্কোপাইনেৰে কোনো পধ্যেই খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰে, খহনীয়া ৰখাব নোৱাৰে, এয়া সকলোৱে অভিযোগ উত্থাপিত কৰিছে। আৰু জলসম্পদ বিভাগে কিয় আচলতে ইমান সহজে বিষয়টো লৈছে সেয়া আমি জানিব পৰা নাই। কাৰণ এতিয়া যি খহনীয়া যি স্থান, তেওঁলোকে জলসম্পদ বিভাগৰ কৰ্মচাৰী পৰিদৰ্শন কৰিব, দেখিব যে প্ৰতি ঘণ্টাই খহি আছে। আৰু এনেধৰণে যদি খহনীয়া অব্যাহত ৰাখে, ডিব্ৰুগড় চহৰখনে অতিকৈ আচলতে বিপদৰ কথা। আৰু নদীৰ স্তৰ বহুগুণে ওপৰত চহৰখন আছে, চহৰখনতকৈ মথাউৰি কাষলৈ গ'লে সকলোৱে দেখে যে নদীৰ স্তৰ কিমান ওপৰত আছে। গতিকে ডিব্ৰুগড়খন অতিকৈ এই মুহূৰ্তত আচলতে বিপদত আছে। আৰু এই ক্ষেত্ৰত জলসম্পদ বিভাগে আচলতে যদি আগতীয়াকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, বিপদ নিশ্চিত। হিমাশ্ৰী, হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেভিড, বিষয়টো সন্দৰ্ভত তথ্যখিনি জনোৱাৰ বাবে। আচলতে ক'ব গ'লে এই পানীটো আজি 2-3 বছৰ ধৰিয়ে খুঁটিটো এইফালে লাহে লাহে আহি আছে। যিহেতুকে চৰকাৰে কাম কৰিছে, ইয়াৰ পৰা নকৰা নহয়, মেঘা বেগ পেলাইছে, জিঅ' বেগ পেলাইছে, হ'লেও মানে বেগ পেলাই ছাকচেছ হ'ব নোৱাৰিব। আমি যিমানটো সৰুৰ পৰা দেখিছোঁ, আমি কাৰণ নৈপৰীয়া ল'ৰা, যিহেতুকে ইয়াত স্পাৰ আগতে এতিয়া শিলৰ স্পাৰকেইটা থকাৰ উপৰিও মাজে মাজে এনেকৈ খাল কাঠৰ স্পাৰ আছিলে, কিন্তু সেই স্পাৰবিলাক আজি প্ৰায় 40 বছৰমানৰ পৰাই নাই বুলিয়ে ক'ব পাৰি টোটেলি। কিন্তু এই ক্ষেত্ৰত চৰকাৰো বা ডিপাৰ্টমেণ্টৰো কাণসাৰ নাই যে ইয়াত মানে স্পাৰ দিব লাগিছিলে। স্পাৰ দিয়াৰ বাহিৰে আৰু বেলেগ গত্যন্তৰ নাই। পালেহি, ওচৰতে পালেহি, আৰু কি কৰিব, এনেকৈ খান্দি আহি আছে অলপ। এতিয়া কি কৰিব, যদি চৰকাৰে দিয়ে সুবিধা আৰু যাব লাগিব, আৰু নহ'লে ক'লে যাম। আমাৰতো আৰু মাটি ভাটি বেলেগে নাইকিয়া, এইখিনিয়ে আছিলে আৰু। হয়, বস্তু বাহনীবিলাক সামৰি আছোঁ। মথাউৰিটো চুলে বুলিয়ে ধৰক, আৰু ইয়াৰ পৰানো কিমানখিনি দূৰ আছে। এতিয়া কি কৰিব, বৰ্তমান এতিয়া খহিয়ে আছে, মানে ধৰি লওক এই বয় বস্তু আনি কেনে ঠিক কৰি লওঁ, আকৌ দেখোঁ গৰা খহিব, গৰা খোৱাৰ পাছত আকৌ বান্ধি মেলি আকৌ সিফালে যাবলৈ বিচাৰোঁ, মানে এইটোৱে হৈ আছে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।